2025-26 শিক্ষাবৰ্ষৰ বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ অন্যতম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত নিজৰ সংস্কৃতিৰ প্ৰতি, নিজৰ ভাষাৰ প্ৰতি এক প্ৰেম ভাৱ সকলে আজিৰ এই শোভাযাত্ৰাৰ জৰিয়তে 2025-26 বৰ্ষৰ বিদ্যালয় সপ্তাহৰ এক সামৰণি অনুষ্ঠান বিশাল বৰ্ণিল। প্ৰথমে আমাৰ এই গাঁৱৰ মাছ মজিয়াত থকা শ্ৰী শ্ৰী ৰঘুনাথ ভট্টলৈকে সত্ৰৰ পূৰণ কৰিছে যাব আৰু ছাৰ, এটা ডাঙৰ বিশাল মানে বৰ্ণিল শোভাযাত্ৰা দেখা পালোঁ। এইটো মানে কিহৰ ওপৰত পাতিছে, কিয় গম নাপালোঁ, সেইকাৰণে অকণমান ক'লে ভাল আছিলে। হয়, আমি প্ৰত্যেক বছৰে মাজুৰমাৰী হাইস্কুলে আমি প্ৰত্যেক বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাৰ এটা অন্যান্য অনুষ্ঠান হিচাপে সাংস্কৃতিক শোভাযাত্ৰা কৰি আহিছে আৰু এই বছৰো আমাৰ এই বছৰৰ বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাৰ এই অন্তিম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। আজি বঁটা বিতৰণী সভাৰ লগতে এই সাংস্কৃতিক শোভাযাত্ৰাও আমি ছাত্ৰ ছাত্ৰীৰ সৈতে উদযাপন কৰিছোঁ। থেংক ইউ ছাৰ। ধন্যবাদ। মাজুৰমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক আমাৰ খেল ধেমালি আছিল। এই খেল ধেমালিৰ আজি বঁটা বিতৰণী সভা আৰু বঁটা বিতৰণী সভাৰ উপলক্ষে এটি সাংস্কৃতিক যিটো আমাৰ শোভাযাত্ৰাৰ দল সেইটো আজি আৰম্ভ কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ বিভিন্ন জাতি ধৰ্ম অৱলম্বন কৰে আজি সাংস্কৃতিক আমাৰ গঢ়োৱা হৈছে। ধন্যবাদ ছাৰ। আমি আমন্ত্ৰণ জনোৱা বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি সকলোৱে আহি আমাৰ বিদ্যালয় প্ৰাংগণত উপস্থিত হ'ব। তেওঁলোক উপস্থিত হোৱাৰ মাত্ৰেই আমি আজিৰ মূল কাৰ্যসূচী বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত কৰিম।
আৰু এই বঁটা বিতৰণী আৰু মুকলি সভাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতা ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাৰে সভাত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাম। এয়া মহোহো অসমৰ এটি পৰম্পৰাগত উৎসৱ মহোহো উৎসৱ আৰু আমাৰ এই মহোহো উৎসৱৰ প্ৰতিটো বৰ্ষতেই আমি নিয়মীয়াকৈ মাহেকে পষেকে আমি এই প্ৰাচীৰ পত্ৰিকা ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সৃজনশীল লেখনিসমূহৰ দ্বাৰা প্ৰস্তুত কৰি উলিয়াওঁ। এয়া বিজ্ঞান জ্যোতি, বিজ্ঞানৰ প্ৰস্তুত কৰা গণিত জ্যোতি, গণিতৰ বিভিন্ন বিষয় ইয়াত সন্নিৱিষ্ট হৈছে। গণিত জ্যোতি প্ৰাচীৰ পত্ৰিকা এই মৌকুহত অন্তৰ্ভুক্ত হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সৃজনশীল লেখনিসমূহ। যশোধাৰ উন্মোচক মহোদয় প্ৰাচীৰ পত্ৰিকা 3খন উন্মোচন কৰিল।